নমস্কাৰ। সামাজিক মাধ্যমত বিভিন্ন মতবাদ আহি আছে। মই কেতিয়াবা এটা মতবাদ শুনো 1-2 মিনিটৰ, ভাবো এইটোৱে শুদ্ধ। তাৰ অলপ পিছত আৰু এটা মতবাদ শুধু, তাৰ হয়তো বিপৰীত মতবাদ, তেতিয়ালৈকে এইটোৱে শুদ্ধ। তাৰ পিছত আৰু এটা মতবাদ লাগে, এইটো শুদ্ধ। মনটো সলনি হৈ থাকে প্ৰত্যেকটো মতবাদত। কোনটো শুদ্ধ আচলতে? এটা মতবাদ আহে, যুক্তিটো হয়তো ভাল, তেখেতে ভাষাৰ প্ৰয়োগ আৰু শব্দৰ প্ৰয়োগবোৰ ভাল লাগে, যে নহয় তেখেতৰ মতবাদহে শুদ্ধ আৰু আনজনৰ মতবাদ অশুদ্ধ। এইটো মোৰ এই 2-3 দিনৰ পৰা এয়া চলি আছে, মতবাদৰ পিছত মতবাদ। প্ৰত্যেকটো মতবাদে অৱশ্যে বিভিন্ন ধৰণৰ দিশবোৰ দেখুৱাই দিয়ে একেটাৰ সমস্যা। কিন্তু আমি জানিম কোনটো মতবাদ হয়তো শুদ্ধ। তাৰ বাবে আমি জানিব লাগিব মতবাদৰ পূৰ্বে কি আছিল। মতবাদৰ পূৰ্বে মানে একেবাৰে পূৰ্বে কি আছিল, যেতিয়া আমাৰ ভাষাৰো পূৰ্বে, ধৰ্মৰো পূৰ্বে, সমাজৰো পূৰ্বে কি আছে। এই সকলোবোৰৰ পূৰ্বে, ধৰ্ম সৃষ্টি হোৱাৰ আগতেই বা ভাষা সৃষ্টি হোৱাৰ আগতেই আছিল এটা বিশাল শূন্যতা। সেয়া আমি আন ঠাইত চাব নালাগে, আমাৰ মনটোক চালে আমি গম পাওঁ এটি বিশাল শূন্যতা। এই শূন্যতাই কিন্তু সকলোকে আঁকোৱালি লয়। গছ গছনি, পশু পক্ষী, এই শূন্যতাই সকলোকে আঁকোৱালি লয়। আৰু এই সকলোবোৰ মতবাদ এই শূন্যৰ পৰাই সৃষ্টি হয়। এয়া আমাৰ ভাৱ, এয়া আমাৰ মন, তাৰ পৰাই সকলোবোৰ মতবাদৰ সৃষ্টি হয়। সেই শূন্যতা আৰু যদি আমি সেই শূন্যতা আমি অনুভৱ কৰিবলৈ হয়, আমি কেনেকৈ জানো যে আমি শূন্যতা অনুভৱ কৰিছো? যেতিয়া আমাৰ হৃদয়খন প্ৰেমেৰে উপচি পৰে, যেতিয়া আমাৰ হৃদয়ত কৰুণাৰ ভাৱ হয়, আমি যেতিয়া কোনো জাতি ধৰ্ম নেচাই এজন মানুহক মানুহ হিচাপে ভাল পাওঁ, অকল মানুহেই নহয়, আমি গছ গছনি জীৱ জন্তু সকলোকে ভাল পাওঁ, সেয়াই হৈছে শূন্যতা। সেয়া যেতিয়া আমি অনুভৱ কৰো, তেতিয়া আমি জানিম যে আমি এই শূন্যতাৰ ওচৰত আছো। আৰু যেতিয়াই আমাৰ মনত হিংসাৰ খঙৰ ভাৱবোৰ আহি পৰে, তেতিয়া আমি জানিম যে আমি শূন্যতাৰ পৰা ক্ৰমান্বয়ে দূৰলৈ গৈ আছো। আমাৰ প্ৰকৃত স্বৰূপৰ পৰা আমি লাহে লাহে দূৰলৈ গৈ আছো। আমি যেতিয়া স্বাৰ্থপৰ হৈ পৰো, আমি যেতিয়া খঙাল হৈ পৰো, আমি যেতিয়া হিংসুক হৈ পৰো, আমি এই শূন্যতাৰ পৰা দূৰলৈ গৈ আছো। আৰু এই মাপকাঠিয়ে মই ব্যৱহাৰ কৰো কোনোবা এটা মতবাদত। যদি কোনোবা মতবাদে মোৰ মনত বিভেদৰ সৃষ্টি কৰিছে, মোৰ মনত হিংসাৰ প্ৰতিফলিত কৰিছে, মোৰ খং উঠিছে, তেতিয়াহ'লে সেই মতবাদটো প্ৰকৃত মতবাদ নহয়, কোনোবাৰ স্বাৰ্থপৰ মানুহৰ পৰা ওলোৱা সেই মতবাদ। আৰু যি মতবাদে মোৰ হৃদয়ত প্ৰেমৰ ভাৱ লৈ আহিছে সকলোৰে প্ৰতি, মই জানো যে যিজন মানুহে সেই মতবাদটো দিছে, তেওঁৰ অন্তৰতো সেই প্ৰেমৰ ভাৱ থাকিব লাগিব, শান্তিৰ ভাৱ দিব লাগিব। তেওঁলোক হয়তো স্বাৰ্থপৰ সিমান নহয়, কাৰণ তেওঁ এটা প্ৰেমৰ ভাৱ দিছে। গতিকে সেই মতবাদ হয়তো শুদ্ধ, কাৰণ সেই মতবাদে আমাক মতবাদৰ আগৰ পৃথিৱীখনলৈ লৈ গৈছে। ইয়াক কেৱল প্ৰেম। আমি জুবিনৰ মৃত্যুত দেখিলো, সকলোৱে কান্দিলো। অসমত থকা, অসমত বাহিৰত থকা, ইংলেণ্ডত থকা, আমেৰিকাত থকা সকলোৱে কান্দিলে। হৃদয়ত ভৰি পৰিছিল এটি প্ৰেমৰ ভাৱ, এটি কৰুণাৰ ভাৱ। সেয়া আমি জানো, সেয়া প্ৰকৃত, কাৰণ তাত আছিল প্ৰেমৰ ভাৱ, তাত কোনো বিভেদৰ ভাৱ নাছিল। সেই ভাৱে সেয়াই হয়তো এটা বৰ অসম সৃষ্টি কৰিছিল, সৰু সৰু অসম নহয়, সেয়া এখন বৰ অসম সৃষ্টি কৰিছিল। তাৰ পিছত মতবাদবোৰ আমি যদি চাওঁ, আমি এইটোৱে মাপকাঠি ব্যৱহাৰ কৰিব লাগিব, কোনটো মতবাদে আমাক সকলোকে এক কৰি তুলিছে আৰু কোনটো মতবাদে হয়তো আমাক পৃথক পৃথক কৰি তুলিছে, কোনটো মতবাদে আমাৰ হৃদয়ত প্ৰেমৰ ভাৱ আনিছে,
কৰুণাৰ ভাৱ আনিছে আৰু কোনটো মতবাদে আমাক হিংসাৰ ভাৱ আনি তুলিছে। সেই মাপকাঠিয়ে মই সদায় ব্যৱহাৰ কৰোঁ। যেতিয়াই কোনোবা এটা বস্তু মই নিৰ্ণয় কৰিবলৈ হয়, মই সাধাৰণতে আনক নুশুনো, মতবাদত নাযাওঁ, মই মোৰ নিজৰ অন্তৰলৈ সোমাই যাওঁ। মই যিটো কাম কৰিব খুজিছোঁ সেইটো প্ৰেমৰ নে যি কাম কৰিব খুজিছোঁ সেইটো বিভাজন আনিব, হিংসা আনিব। ঠিক সেইদৰে সামাজিক মাধ্যমতো মতবাদবোৰত আমি সেইটো ব্যৱহাৰ কৰিব পাৰোঁ। ধন্যবাদ।